এই মুহূৰ্তত মই আছোঁ আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ এখন ভিতৰুৱা গাঁৱত আছোঁ। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬,০০০ ফুট ওপৰত এই গাঁওখন অৱস্থিত। এই গাঁওখনৰ নাম হৈছে চেৰগাঁও আৰু এই চেৰগাঁও এক বিশেষ খেতিৰ বাবে এতিয়া বিখ্যাত হৈ পৰিছে, য'ত আচলতে দৈনিক হাজাৰ হাজাৰ পৰ্যটক আহিবলৈ ধৰিছে। একমাত্ৰ কাৰণ হৈছে এইখন আপেলৰ খেতি। মই দেখুৱাইছোঁ আপেলৰ খেতিৰ জৰিয়তে অৰুণাচল চৰকাৰে ইয়াত আপেলৰ খেতি কৰিছে আৰু কেৱল ৰাজহ সংগ্ৰহ কৰাই নহয়, এই আপেলৰ খেতিৰ জৰিয়তে পৰ্যটক দৈনিক অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে আপেল চাবলৈ। কাশ্মীৰলৈ যাব নালাগে, সুদূৰ কাশ্মীৰলৈ যাব নালাগে, চুবুৰীয়া ৰাজ্য যদি আপুনি অৰুণাচললৈ আহে তেন্তে চেৰগাঁৱলৈ আহক। চেৰগাঁও এতিয়া বিখ্যাত হৈ পৰিছে এই আপেলৰ খেতিৰ বাবে। চৌদিশে তেজাবে দেখুৱাই আছে, তেজাবে দেখুৱাই আছে পাহাৰ, এক মনোমোহা পৰিৱেশ। আমি পাহাৰৰ দৃশ্য দেখুৱাইছোঁ, পিছফালে সুউচ্চ এয়া অৰুণাচল, এয়া দেখুৱাইছোঁ অৰুণাচলৰ সুউচ্চ পাহাৰ আৰু পাহাৰৰ তলতেই আপেল খেতি কৰিছে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট অৰুণাচল চৰকাৰৰ। আৰু দেখুৱাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ইয়ালৈ পৰ্যটক আহিছে একমাত্ৰ এই আপেলৰ বাগানখন চাবলৈ। আপেলৰ খেতি কেনেদৰে কৰিছে সেই বিষয়ে আমি ইয়াৰ যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীৰ পৰা আমি জানিব বিচাৰিম। দেখুৱাই চৌদিশে লুমে লুমে লাগিছে আপেল। কাশ্মীৰৰ দৃশ্য নহয়, এয়া চুবুৰীয়া ৰাজ্য অৰুণাচলৰ চেৰগাঁৱৰ দৃশ্য। এজন যুৱক আছে অসমৰ পৰা আহিছে, আমি তেওঁৰ সৈতে আমি কথা পাতিম। আপেল আপুনি এতিয়া কাশ্মীৰলৈ যাব নালাগে, ইয়াতে আহি দেখিছে? হয়, বহুত দিনৰ পৰা শুনি আছিলোঁ আমাৰ ওচৰৰ চুবুৰীয়া এখন ৰাজ্য আছে য'ত নেকি আপেলৰ খেতি হয় বুলি কোৱা আমি শুনি আছিলোঁ। ত' ফাইনেলি আজি আহি বিৰাট ভাল লাগিছে, দেখিছোঁ নিজ স্বচক্ষুৰে দেখিছোঁ, কথাটো সঁচা। এয়া চক থোপা থোপি আপেল লাগি আছে, গছৰ তলত থিয় হৈ আছোঁ আৰু নিশ্চয় দেখি বহুত ভাল লাগিছে, আনন্দিত হৈছোঁ, ভাল লাগিছে। মুখত হাঁহি দেখুৱাইছোঁ, এয়া আপেল। মই দেখোঁ লুমে লুমে এয়া আপেল লাগিছে। এয়া অৰুণাচল চৰকাৰে এই আপেলৰ ইয়াত ফাৰ্ম গঢ়ি তুলিছে, আপেলৰ খেতি কৰিছে আৰু এক বতৰটো বিশেষ বতৰ হ'ব লাগিব। সেই বতৰটোৰ বাবে এই গাঁওখনতে এই আপেলৰ খেতি কৰা হৈছে। অৰুণাচল চৰকাৰে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে এই আপেলৰ খেতি কৰিছে। চৌদিশে কেৱল বিভিন্ন প্ৰজাতিৰ আপেল আপেল আপেল। মই দেখুৱাইছোঁ মোৰ পিছফালেও আপেল আৰু ইয়াৰ চৰকাৰী যিসকল কৰ্মচাৰী আছে অৰুণাচল চৰকাৰৰ, আমি তেওঁৰ সৈতে কথা পাতিম। আপুনি ডিপাৰ্টমেণ্টৰ কওকচোন কেনেকৈ খেতি কৰে এইটো? আমাৰ মানে ইয়াৰ হয় কি, ইয়াৰ এপ্ৰিল মাহৰ পৰা ইয়াৰ ফল লাগে। এপ্ৰিলৰ পৰা আগষ্টৰ 26-27 তাৰিখে তেতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰোঁ ছিঙিবলৈ। এই আপেলৰ নাম হ'ল ৰেড আৰ্লি আৰু সেই যোনটো সেউজীয়া কালাৰ সেইটো হ'ল গল্ডেন ডিলিচিয়াছ। আমি এইটো আগষ্টৰ মাহৰ পৰা ছিঙিম লাষ্ট। আৰু এইটো যেনেকুৱা ইয়াত এতিয়া ধৰক আপেল ছিঙাৰ পিছত আকৌ আমি এইবিলাক জইনিংবিলাক যে ইয়াৰ যিমানখিনি শিপা গৈছে সেইখিনি আকৌ খান্দি পেলাই তাত অলপ গোবৰ খাতবিলাক ঢালিম আৰু প্লাছ এইবিলাক আপোনাৰ ধৰক এইবিলাক কাটিং এইবিলাক কলম কৰিবলগীয়া হৈ যায়, তেতিয়াহে গৈ মানে গছটো ঠিক থাকে। আপেলখিনি যেতিয়া লাগে আপোনালোকে কি কৰে? আপেলখিনি কি কৰে? ছিঙি পেলাই আমি থ'ম এক জেগাত, তাৰপিছত হাৰ্ভেষ্টিং কৰিম, যেনে 1 নম্বৰ 2 নম্বৰ বুলি আমি হাৰ্ভেষ্টিং কৰিম, তাৰপিছত কাৰ্টনত পেক কৰিম, ইয়াত চালান লিখি পেলাই ষ্টৰত পঠাই দিম, বিক্ৰী কৰে। তাত বিক্ৰী হ'ব। মানে ইয়াৰ পৰা দিয়া বিক্ৰী কৰা টকাটো অৰুণাচল চৰকাৰৰ, এইটো আমাৰ নহয়, মানে এইটো ৰেভিনিউ আমাক দিবলগীয়া হয়। তাৰমানে কেৱল সেই আপেলৰ জৰিয়তে পৰ্যটকো আহিছে, তাত 20 টকাকৈ লৈছে, তাৰ পৰা ৰেভিনিউ মানে এটা টিকেট, এইটো মানে এইটোও এটা ৰেভিনিউ চিষ্টেম ওলাব বুলি, সেইটো কাৰণে আমি টিকেট চিষ্টেম কৰা হৈছে ইয়াত। এপ্ৰিলৰ পৰা আগষ্টলৈকে থাকে? এপ্ৰিলৰ পৰা আগষ্টলৈকে, ছেপ্টেম্বৰ মাহলৈকে থাকি যায়। তাৰপিছত ঠাণ্ডা দিন তেতিয়া আমাৰ কাম ষ্টাৰ্ট হৈ যায় আৰু বৰফ পৰে নেকি? বৰফ কেতিয়াবা পৰে। 2021 বৰফ পৰিছিলেহি, ইমান আহিছিল। মই অসমৰে চাৰিদুৱাৰত ঘৰ, ইয়াতে চাকৰি। অসমৰ চাৰিদুৱাৰ এজন যুৱক, অৰুণাচল চৰকাৰৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টত আপুনি চাকৰি কৰে। মই দেখুৱাইছোঁ, এইটো কি প্ৰজাতি বুলি ক'লে? এইটো ৰেড আৰ্লি। ৰেড আৰ্লি আৰ্লি আৰু আপুনি গল্ডেন? এইটো গল্ডেন ডিলিচিয়াছ আৰু গ্ৰীণ বুলিও কয়, গল্ডেন ডিলিচিয়াছ বুলিও কয়। গ্ৰীণ ডিলিচিয়াছ অৰ্থাৎ গল্ডেন ডিলিচিয়াছ বুলি কয়। আপুনি তালৈ আমি যাব বিচাৰিছোঁ, তেজাবে দেখুৱাব। এয়া আমি ৰঙা আপেল দেখুৱালোঁ আৰু এবাৰ দেখুৱাম গল্ডেন অৰ্থাৎ গ্ৰীণ ডিলিচিয়াছ। এয়া আপেলটোৰ নাম, এয়া দেখুৱাইছোঁ। এই আপেলটো ছিঙিব গল্ডেন ডিলিচিয়াছ। এইটো ছেপ্টেম্বৰৰ ফাৰ্ষ্টে আমি ছিঙা ষ্টাৰ্ট কৰি দিম, কাৰণ এইটো অলপ লাহেকৈ হয়, সেইটো কাৰণে। খাবলৈ কেনেকুৱা? খাবলৈ একদম বঢ়িয়া, মিঠা। লৈ যায় মানে টুৰিষ্ট বুলি নহয়, আমাৰ যিমান অৰুণাচলৰ বাকীবিলাক আছে চবেই মানে বেছিভাগ গল্ডেনে বিচাৰে। গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 লগে কৰোঁ আৰু। এইটো গ্ৰেড 1ৰ দাম প্ৰতি কিলোত কিমান? 130 টকাৰ পৰা লৈ লাষ্ট ৰেট 60 টকা।